দেউতা এটা প্ৰিয় শব্দ দেউতা শব্দতেই লুকাই আছে জীৱন যুদ্ধৰ সাহস পাৰি জানো দেউতাকক মনকষ্ট দিব কিয় ৰমেন বৰুৱাক প্ৰচণ্ড আঘাত দিলে নিজ কন্যাই জীয়াৰীয়ে পিতৃক দিয়া অশ্লীল উচ্চ গালিগালাজ কেৱল ভাহি আহে কোঠাৰ পৰা এই অশ্লীল বাক্যৰ নিতৌ সাক্ষী হৈ ৰয় চুবুৰীয়া অভিজাত্য পৰিয়ালৰ সন্তানৰ এয়া উশৃংখল সংস্কাৰ আত্মবশ্যতাত আঘাত পাই হেৰাই থাকিল বিশিষ্ট সংগীত পৰিচালক ৰমেন বৰুৱা এতিয়াও সন্ধান ওলোৱা নাই ৰমেন বৰুৱাৰ মহানগৰীৰ পিছত আজি শুৱালকুছি ব্ৰহ্মপুত্ৰৰ ৰাজঘাট আদি বিভিন্ন ঠাইত চুকে কোণে অভিযান চলাই আছে তথাপিও সন্ধান নাই মৰমৰ শিল্পীগৰাকীৰ এইগৰাকী মৰমৰ শিল্পী ভিতৰি কিন্তু হৈ আছিল দুখত জুৰুলা কিয়নো অভিজাত্যৰ ভেমত উটিভাহি ফুৰা উশৃংখল জীয়াৰী বৰ্ণিকা বৰুৱাৰ অশ্লীল গালিগালাজত নিতেও নিশা মানসিক শাস্তিত ভুগিছিল পিতৃ ৰমেন বৰুৱাই এই কথাৰ সাক্ষী ইতিমধ্যে আৰক্ষীক দিছে ওচৰ চুবুৰীয়াই জীয়াৰী বৰ্ণিকা আছিল ভাড়াঘৰত কিন্তু 3 মাহৰ পৰা পিতৃৰ সৈতে থাকি ব্যস্ত আছিল কাজিয়াত ঘৰুৱা কথা আনক ক'বলৈ টান যদিও ভাতৃ দীপেন বৰুৱাও কিছু এই কথাৰ উল্লেখ কৰিছে তেনেকুৱা ৰাতি কেতিয়াবা মোৰ ৰুমটো কাষত কাৰণে মই কেতিয়াবা শুনা পাওঁ বাকী কথাবোৰ কি কৈছে কি নকৈছে এইবিলাক শুনা নাপাওঁ চিঞৰ বাখৰবিলাক শুনা পাওঁ বাছ মই তাইৰ লগত বেছি কথা নাপাতো চিধা কথা চিঞৰে কেতিয়াবা চিঞৰে নাজানো আৰু সেইবিলাক এতিয়া ৰমেন দাই মই দুজনে আছো ভাই ককাই ই তেনেকৈ হৈ গ'ল না মই বিল্ডাৰক দিব লাগে বুলি কেতিয়াও কোৱা নাই মই অপ'জ কৰিছো মই চহী কৰা নাই মই কনচেণ্ট দিয়া নাই কাৰণে বন্ধ হৈ গ'ল বস্তুটো মই ঘৰটো আমি থকালৈকে ঘৰটো থাকিব যিহেতু আমাৰ দেউতাই বনাইছিলে ঘৰটো গতিকে ইয়াৰ পিছত আমি ঢুকোৱাৰ পিছত ৰমেন দাৰ মই দুজন আছো ভাই ককাই আমি ঢুকাৰ যাওঁ তহঁতে তাজমহল বনাওঁ শীশমহল বনাই থাকিবি চাবও নাহো কোনেও লতাশিলৰ বিখ্যাত বৰুৱা পৰিয়ালৰ সেই ঘৰটো সকলোৱে চিনি পায় যিটো সময়ত গুৱাহাটী মহানগৰীৰ সকলোফালে ইটোৰ পিছত সিটোকৈ অট্টালিকা সেই সময়তো কিন্তু জিলিকি আছিল লতাশিলৰ সেই ঘৰটোহে সকলোৱে ঘূৰি ঘূৰি চাইছিল আৰু কৈছিল এয়া দীপেন বৰুৱা আৰু ৰমেন বৰুৱাৰ ঘৰ সেই পুৰণি ঘৰটোকে ভাঙি পেলাব বিচাৰিছিলে জীয়াৰীয়ে পুৰণি ঘৰটো ভাঙি বিল্ডাৰে অট্টালিকা নিৰ্মাণ কৰিব বিচাৰিছিল কিন্তু দীপেন বৰুৱাই কৈছিল মোৰ মৃত্যু নোহোৱালৈকে ইয়াত ঘৰ বনাব নোৱাৰিব মৃত্যুৰ পিছত যি কৰে সেয়াই কৰক মই আৰু দাদা থকালৈকে ঘৰটো ভাঙিব নোৱাৰে কিন্তু বৰ্ণিকাই নাথাকে পুৰণি ঘৰত লাগে অট্টালিকা লাগে উশৃংখল জীৱন য'ত নিশা হ'লেই সুৰাপান কৰি জীৱন ৰঙীন কৰিব পাৰে এয়াই হয়তো এছামৰ বাবে জীৱনৰ নতুন সূত্ৰ যাৰ বাবে হেৰাই থাকিল পিতৃ ৰমেন বৰুৱা ক'ত আছে এতিয়া তেওঁ ক'ত আছে শিল্পীগৰাকী কোনেও নাজানে সকলোৰে মনত প্ৰশ্ন বহুত কিন্তু উত্তৰ যেন কাৰো হাততেই নাই নিউজ টেক্স ৰিপৰ্ট এছ নিউজ